ইয়াতে অলপমান পানী দি দিলোঁ, এয়া এইফালে পানী দি দিলোঁ আৰু ধুনীয়াকৈ সিজক এতিয়া। আৰু আজি বগৰী আচাৰ বনাম, বগৰী শুকান বগৰী কেনেকৈ আচাৰ বনায় এইটো চাওঁ আহক। ভালকৈ নাজানো কিন্তু মই ইউটিউবৰ পৰাই চাই লৈছিলোঁ দেই, আৰু গুড় দি পেলাই বনাইছোঁ আৰু বিশেষ একো দিব নালাগে। ইয়াত তেল অকণমান দি ভাজি ল'ব লাগিব। শুকানকৈ বগৰীখিনি থৈ দিছিলোঁ, তাতে এয়া মই মছলাসমূহ লৈ লৈছোঁ, পাঁচফোৰণ, কালাজিৰা আৰু শুকান জলকীয়া, তেজপাতটো মই লোৱা নাই, তেজপাতটো আপুনি দিব পাৰে নিদিব পাৰে। এই মছলাখিনি অকল তেলত দি দিলেও হয়, কিন্তু মই অকণমান খুন্দি দিছোঁ দেই, এনেই অকণমান খুন্দি দিছোঁ। এতিয়া জলকীয়াকেইটা ক'লা হৈ গ'ল, তাতে বগৰীখিনি দি দিম। কেৰাহীটো মানে বহুত গৰম হৈ গৈছিলে মোৰ, বগৰীকেইটা মানে পটককৈ ক'লাই হৈ গৈছিলে দেই দুটামান, কিন্তু ক'লা হ'লেহে খাবলৈ বেছি ভাল লাগে। ক'লা হৈ যায় যে দেখিবলৈ ধুনীয়া লাগে তেতিয়া। আৰু এতিয়া এইফালে ধুনীয়াকৈ ভাজি ল'লোঁ, তাতে মছলাখিনি দি দিলোঁ আৰু নিমখ দি দিলোঁ। আৰু গুড় সেয়া কাটি থৈ দিছোঁ মই, গুড় দেখিছেনে, গুড় দি দিম। গুড়খিনি পানীত গলাই লৈ দিওঁ ক'লেও পাৰি, মই গলোৱা নাই গুড়টো, কিন্তু ডখৰকৈ দি দিছোঁ। ইয়াত পানী দিমেই এনেও আৰু সিজি যাব ধুনীয়াকৈ। এতিয়া এইফালে গুড়খিনিও অকণমান সিজিবলৈ দিলোঁ, তাতে পানী দি দিলোঁ। এয়া পানী অকণমান দি সিজিবলৈ দিম। অলপ সময় যেতিয়া কোমল হ'ব, বগৰীটো ফালি ফালি দিছোঁ বাৰু, তেতিয়া সোমাব গুড় আৰু নিমখ, জলকীয়া চববোৰ মছলা সোমাব। এতিয়া পানী অকণমান হৈ আছে, অকণমান ভাঙি দিছোঁ, কোমল হৈছে বগৰীবোৰ। আৰু এনেকৈ হেতাখনে হেঁচি দিছোঁ, অলপমান ভাঙি যাওক মানে। তাৰপৰা এবাৰ ঢাকনি দিলোঁ, মই আকৌ উলিয়াই চালোঁ, এতিয়া ধুনীয়াকৈ শুকাই গ'ল। ইয়াত দেখিছেনে গুড় পূৰা ধুনীয়া হৈ গ'ল, খাবলৈ কিন্তু বৰ মজা হৈছিলে দেই খাবলৈ। আৰু ধুনীয়াকৈ ভৰাই থৈ দিছোঁ বৈয়ামত। এতিয়া আমাৰ ৰেডি হৈ গ'ল বগৰী আচাৰ। ইয়াত দেখিছেনে মিঠা, জলকীয়া, মানে জ্বলাটো বেছি নাই। ইয়াৰ বৈয়ামত ধুনীয়াকৈ ভৰাই থ'লোঁ আৰু ৰেডি হৈ গ'ল। যদি কোনোবাই শুকান বগৰী আছে, এনেকৈ গুড় দি অকণমান ভাজি পেলাই ভৰাই থৈ দিলে মানে বহুত দিনলৈকে খাব পাৰি। আৰু এতিয়া খাবলৈ খুব ভাল হৈছিলে, ল'ৰা ছোৱালীকেইটাই পূৰা খাইছে। ৰুটি ভাজিৰ লগতো খাবলৈ ভাল, এনেও খাবলৈ ভাল। এনেই কিন্তু প্লেটত লৈ মই খাই আছোঁ দেই। আৰু বগৰীখিনি কেনেকৈ চাফা কৰিলোঁ এয়া দেখিছেনে, এনেকৈ ধুনীয়াকৈ প্ৰথমতে চাফা কৰি ফালি ফালি ল'লোঁ। ধুই ল'ব দেই, বগৰীখিনি ৰ'দত শুকাওঁতে কিন্তু বেয়া হৈ যায়গৈ, ধূলি চলি পৰি, সেইটো কাৰণে ধুই পেলাই মই শুকুৱাই থৈ দিছিলোঁ। আৰু ধুনীয়াকৈ এইফালে